এনেকুৱা কি আছে যি নিজৰ ঘৰ এৰি দিয়ে আৰু নিজৰ ঘৰতেই মৰি যায়? দিয়াচোন উত্তৰটো অলপমান ভাবি চাই। বন্ধু বান্ধৱীসকল ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, উত্তৰটো হৈছে জুইশলাৰ কাঠি। এনেকুৱা কি আছে যিটো বান্ধি থোৱাৰ পিছতো ঘূৰি থাকিব পাৰে? কি বাৰু উত্তৰটো? এনেকুৱা কি আছে যিটো বান্ধি থোৱাৰ পিছতো ঘূৰি থাকিব পাৰে? কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে ঘড়ী। এনেকুৱা কি আছে যাৰ কোনো ঘৰ নাথাকে কিন্তু সকলোৱে তাক নিজৰ ঘৰলৈ আনিব বিচাৰি থাকে? কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে পইচা। যদি ৩টা মুৰ্গীয়ে ৩ দিনত ৩টা কণী পাৰে, তেন্তে ১৫টা মুৰ্গীয়ে ১৫ দিনত কিমানটা কণী পাৰিব? ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, উত্তৰটো হৈছে ৭৫টা কণী। এনেকুৱা কি খাজনা আছে যিটো ডাঙৰতকৈ ডাঙৰ চোৰেও চুৰ কৰিব নোৱাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে জ্ঞানৰ খাজনা। এনেকুৱা কি আছে যিটো দাদা ক'লে নালাগে কিন্তু পাপা ক'লে লাগি যায়? কি বাৰু উত্তৰটো? কোৱাচোন ভাবি চাই। হয়, উত্তৰটো হৈছে ওঠৰ লগত ওঠ। এনেকুৱা কি আছে যিটো আমি যিমান পাৰোঁ নষ্ট কৰিব পাৰোঁ কিন্তু কেতিয়াও কিনিব নোৱাৰোঁ? কি বাৰু উত্তৰটো? কোৱাচোন ভাবি। হয়, উত্তৰটো হৈছে সময়। কমল আৰু অমল দুজন বন্ধু। এদিন অমলৰ ঘৰৰ মুৰ্গীজনীয়ে কমলৰ ঘৰত কণী পাৰিলে। এতিয়া আপোনালোকে কওকচোন কণীটো এতিয়া কাৰ? হয়, উত্তৰটো হৈছে কণীটো মুৰ্গীটোৰেই হয়, নহয়নে বাৰু? হাতত কোনো লাঠি নলয় তথাপিও গোটেই ঘৰখনৰ পোহৰি দিয়ে। হাতত কোনো লাঠি নলয় তথাপিও গোটেই ঘৰখনৰ পোহৰি দিয়ে। এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে তলা। কি বস্তু যিটোৱে গোটেই ৰুমটো ভৰাই দিব পাৰে ঠাই কিন্তু অলপমানো নলয়? কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে পোহৰ। ৰাতি হলে কান্দে, দিনত হলে শুৱে। দিয়াচোন উত্তৰটো অলপমান ভাবি। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে মমবাতি। চূণ চাধা তামোল পাণ, উত্তৰটো ক'বলৈ লাগিব টান। কোৱাচোন কোন পতি পত্নীৰ ২২খন কাণ? হয়, ইয়াৰ উত্তৰটো হৈছে ৰাৱণ।